দৃশ্যবলীসমূহ দেখুৱাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব এয়া হৈছে চিচিটিভিৰ ফুটেজ যিটো ঘটনা সংঘটিত হৈছে এয়া ৰাওনা হৈছে আপোনালোকে দেখিছে যি সময়ছোৱাত ৰাওনা হৈছিল বিমানখন সেই মুহূৰ্তৰ আমি দৃশ্যাৱলী দেখুৱাইছোঁ এয়া মাত্ৰ কেইটামান ছেকেণ্ড ৰাওনা হোৱাৰ পিছত আৰু তাৰ কিছু মুহূৰ্তৰ পিছতেই লাহে লাহে বিমানখন তলৰ দিশে যায় আৰু অট্টালিকাটোত খুন্দা মাৰে কেনেধৰণে এই ঘটনাটো সংঘটিত হ'ল তাৰ বিশ্লেষণ আমি কৰিবলৈ নাচাওঁ কিন্তু এখন পুৰণি বিমান আৰু সেই বিমানখন উৰণৰ যিহেতু কিছু মুহূৰ্তৰ পিছতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে ক'ৰবাত নহয় ক'ৰবাত টেকনিকেল ডিফল্ট যে আছে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে কাৰণ এই ঘটনাটো কোনো মাজ আকাশত সংঘটিত ঘটনা নহয় কোনো ঘটনা নহয় এই ঘটনাটো সংঘটিত হৈছে বিমানবন্দৰৰ পৰা নিচেই কাষতে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত সংঘটিত হৈছে আৰু এইখন বিমান বা যিকোনো এখন বিমান যিহেতু আকাশ মাৰ্গেৰে যায় গতিকে তাত যদি কিবা এটা যান্ত্ৰিক বিজুতি হয় গতিকে তাৰ ভিতৰত পৰীক্ষা কৰিব পৰা হয়তো ব্যৱস্থা কিমান থাকিব সেয়া পিছৰ কথা গতিকে যাত্ৰাৰ পূৰ্বে যিসমূহ আনুষংগিক পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেইসমূহ কৰা হৈছিল নে নাই কাৰণ এয়া আকাশ মাৰ্গেৰে যাবলগীয়া এখন বাহন যদিহে স্থলপথেৰে যায় তেতিয়াহ'লে এনেধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰিলেও হ'ব পাৰে কাৰণ বিভিন্ন ধৰণৰ প্ৰান্তত যান্ত্ৰিক বিজুতি হ'লে পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা থাকে কিন্তু আকাশ মাৰ্গেৰে যোৱা এখন বাহন বিমান আৰু ইমানখিনি যাত্ৰী 242গৰাকী ব্যক্তি সেইখন বিমানত গৈছে বহুতৰ জীৱন আছে আৰু এনে এখন বিমান মাত্ৰ উৰণৰ ঠিক কেইটামান ছেকেণ্ডৰ পিছতে 30 ছেকেণ্ড পিছতেই এনেধৰণে জ্বলি শেষ হৈ গৈছে ইমান সহজভাৱে জানো বিষয়টো গ্ৰহণ কৰিব পাৰি প্ৰাঞ্জল প্ৰতিম দাস আপোনাক এই মুহূৰ্তত আমি পুনৰ ফোন লাইনত পাইছোঁ আমি দৃশ্যাৱলীসমূহ দেখুৱাইছোঁ আচলতে ঘটনাটো এনেধৰণৰ যে ঘটনাটো কিন্তু মাজ আকাশত সংঘটিত এটা ঘটনা নহয় ঘটনাটো সংঘটিত হৈছে বিমানবন্দৰৰ পৰা উৰণৰ ঠিক 30 ছেকেণ্ডৰ পিছত গতিকে ঘটনাটোৰ যিটো আচলতে প্ৰেক্ষাপট আমি যদি প্ৰেক্ষাপটটো চাওঁ তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এয়াৰ ইণ্ডিয়াৰ কিছু ডিফল্ট বা ভুল এই মুহূৰ্তত কিন্তু প্ৰায় স্পষ্ট হৈ পৰিছে কাৰক কি আমি বিশ্লেষণ কৰিব পৰাকৈ আমি অভিজ্ঞতা পুষ্ট নহয় কিন্তু সাধাৰণ এগৰাকী ব্যক্তি হিচাপে কাৰণ 242গৰাকী লোকৰ জীৱন নিৰ্ভৰ কৰা আছিল সেই বিমানখনত গতিকে ইমান এটা ডাঙৰ ঘটনা সংঘটিত হৈছে তাকো উৰণৰ মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত গতিকে ঘটনাৰ যিটো প্ৰেক্ষাপট এই সন্দৰ্ভত কি ক'ব প্ৰাঞ্জল প্ৰতিম দাস নিশ্চয়কৈ সমীৰৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে হয় আমি এই বিষয়ত টেকনিকেল কি ফল্ট আছিল বা কাৰিকৰী যিবোৰ দিশ সেই দিশত হয়তো আমি বিশেষজ্ঞ নহয় যে এই মুহূৰ্তত আমি কিবা এটা টিপ্পনী এই বিষয়ত কৰোঁ যে উৰণৰ কিহৰ কাৰণে 30 ছেকেণ্ড বা 5 মিনিটৰ যিটো ব্যৱধান তাৰ ভিতৰতে এনেকুৱা ধৰণৰ এটা ঘটনা হ'বলৈ পালে কিন্তু সমীৰণ প্ৰশ্ন নিশ্চয় উত্থাপন হ'ব এইটো কাৰণেই কাৰণ বয়িং বিমানসমূহ সাধাৰণতে দুটা তাত জেট ইঞ্জিন থাকে আৰু বয়িং বিমানসমূহত যি বিকল্প ইঞ্জিন থাকে বিকল্প ইঞ্জিনৰ ব্যৱস্থা এইটো কাৰণেই থাকে যে কিবা কাৰণে এটা ইঞ্জিন যদি বিকল হয় তেনেহ'লে যিটো আনটো ইঞ্জিন থাকে সেই ইঞ্জিনটোৰ দ্বাৰা বিমানখনত নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু কালিৰ ঘটনাটোৰ ক্ষেত্ৰত এটা কথা স্পষ্ট বা এতিয়ালৈকে যিখিনি খবৰ আহিছে মই পুনৰবাৰ কৈছোঁ আনুষ্ঠানিক তদন্তৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন হয়তো আহিব এয়াৰপৰ্ট এক্সিডেণ্ট যি আমাৰ ব্যুৰো আছে এয়াৰপৰ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো তেওঁলোকৰ বিষয়াবৰ্গই এই বিষয়টোত এতিয়া এই গোটেই বিষয়খিনি তেওঁলোকে ইনভেষ্টিগেট কৰি আছে সেই প্ৰতিবেদন আহিলে ব্লেক বক্সত যিখিনি বিষয় আছে কেনেধৰণৰ শেষ যি মুহূৰ্তকেইটা সেই মুহূৰ্তকেইটাত কেনেকুৱা ধৰণৰ কাৰিকৰী বিজুতি হৈছিল এই কথাখিনি ওলাই আহিব কিন্তু প্ৰশ্ন উত্থাপন এইটো হৈছে যে এতিয়ালৈকে যিখিনি তথ্য আহি পৰিছে 2013 চনৰ পৰা এই যিখন বয়িং বিমান এয়াৰ ইণ্ডিয়াই তেওঁলোকে পৰিচালনা কৰি আছিল আৰু এটা কথা বা ভিজুৱেলত যিখিনি বিষয় আহিছে সেইখিনিৰ পৰা এইটো কথা নিশ্চিত যে ক'ৰবাত নহয় ক'ৰবাত বিমানখন যিটো গতিত টেক অফ কৰোঁতে ওপৰলৈ যাব লাগে বা যিটো গতিত যিটো ফ'ৰ্চত ওপৰলৈ যাব লাগে সেই ফ'ৰ্চত কিন্তু বিমানখন ওপৰলৈ যাব পৰা নাছিল আৰু যিটো বিজুতিৰ কথা গম পায়েই হয়তো পাইলট যি দুগৰাকী আছিল তেওঁলোকে মেডে বাৰ্তা প্ৰেৰণ কৰিছিল প্ৰথম কথা দ্বিতীয় কথা দুইটা ইঞ্জিনেই যে বিকল হৈ গৈছিল সেইটো কথা নিশ্চিত কাৰণ নহ'লে এটা ইঞ্জিনৰ সহায়ত সুৰক্ষিতভাৱে হয়তো বিমানখন এক সুৰক্ষিত স্থানত নিয়ন্ত্ৰিতভাৱে বিমানখন অৱতৰণ কৰিব পাৰিলে হয় কাৰণ যিখিনি নিশ্চিত যে উৰণৰ অভিজ্ঞতা যিজন পাইলট আমি যদি চাওঁ তেওঁলোকৰ উৰণৰ অভিজ্ঞতা যথেষ্ট সময় তেওঁলোকৰ উৰণৰ অভিজ্ঞতা আছে এজনৰ প্ৰায়
11,000 এজনৰ প্ৰায় 8 কিমান যিটো ঘণ্টা 8,000 11,000 আৰু 8,000 ঘণ্টাৰ উৰণৰ অভিজ্ঞতা তেওঁলোকৰ আছে, যিটো এয়াৰ ইণ্ডিয়াই কালি যিটো তথ্য দিছিলে। গতিকে সমীৰণ কৰবাত নহয় কৰবাত তদন্তৰ প্ৰয়োজনীয়তা আছে। যাত্ৰীৰ সুৰক্ষাৰ বিষয়টো সকলোতকৈ গুৰুত্বপূৰ্ণ। 243 জন ব্যক্তিয়ে জীৱন হেৰুৱালে এই মুহূৰ্তত, আৰু তেওঁলোকৰ ঘৰ বা তেওঁলোকৰ আত্মীয় স্বজন লগতে সমগ্ৰ দেশতে এক শোকৰ বন্যা এই মুহূৰ্তত বিয়পি পৰিছে, আৰু সকলোৱে বিচাৰিছে এটা তদন্ত হওক, কিহৰ কাৰণে কি অৱস্থাত এই ঘটনা, কাৰোবাৰ গাফিলতিৰ কাৰণে এয়া হৈছে নেকি, সেয়া ওলাই অহাটো নিশ্চয়কৈ প্ৰয়োজনীয়। গতিকে এই দুটা বিষয় খুব চাবলগীয়া। আৰু আপুনি এটা কথা কৈছে যে যদিহে মাছ আকাশত হ'ল হয়, কিন্তু দুৰ্ভাগ্য এই যাত্ৰীসকলৰ এইটোৱেই, মই কিছু বিশেষজ্ঞৰ সৈতে কথা পাতিছিলো, যদিহে টেকঅফৰ পৰা আৰু অলপ তেওঁলোক উচ্চতালৈ হাই অল্টিটিউডত বিমানখন যদি থাকিলে হয়, তেতিয়াহ'লে হয়তো কিছু লোকৰ জীৱন হয়তো ৰক্ষা পৰিলে হয়। কাৰণ যি ধৰণে এয়াৰক্ৰাফ্টসমূহ ডিজাইন কৰা হয়, সাধাৰণতে যেতিয়া এখন আকাশত মাজ আকাশত হাই অল্টিটিউডত বিমান এখনৰ বিজুতি ঘটে, তেতিয়া তেওঁলোকে গ্লাইডিং কৰি পেলাই লাহে লাহে তললৈ নামি আহিব পাৰে, বা সেই ধৰণৰ এটা অৱকাশ থাকে, বা কোনো নদীত বা পানী থকা অঞ্চলত লেণ্ড কৰাব পাৰে, জৰুৰীকালীন অৱতৰণ কৰিব পাৰে। সেই সুযোগ কিন্তু কালিৰ দিনটোত 2জন পাইলটেই নাপালে, বা তেওঁলোক সেই সময়ত হয়তো 2টা ইঞ্জিন যিহেতু বিকল হৈ পৰিল, সেই সুযোগ তেওঁলোকে ল'ব নোৱাৰিলে। গতিকে এই মুহূৰ্তত এই প্ৰশ্নসমূহ কিন্তু উঠিছে যে কাৰ ভুলৰ কাৰণে, বা সঁচাকৈ এয়াৰ ইণ্ডিয়াৰ এই ক্ষেত্ৰত কিবা গাফিলতি আছিল নেকি সমীৰণ। হয়, আৰু এটা প্ৰশ্ন এই মুহূৰ্তত আমি যেহেতু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ পৰীক্ষা কৰি আছোঁ, আৰু সমান্তৰালভাৱে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ব্লেক বক্স উদ্ধাৰ হোৱাক লৈ এটা খবৰ চৰ্চিত আছে। কিমান সত্যাসত্য সেয়া আমি অৱগত নহয় এই মুহূৰ্তলৈকে, তথাপিও কিবা তথ্য সেই সন্দৰ্ভত আপুনি লাভ কৰিছে নেকি? সমীৰণ, মই যিটো সূত্ৰৰ ভিত্তিত যিটো খবৰ লাভ কৰিছোঁ, ব্লেক বক্সটো সাধাৰণতে খুব যিটো ইতিমধ্যে সকলোৱে জানে যে বিমান এখন যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়া সকলোতকৈ সুৰক্ষিত বা সকলোখিনি বিষয়ৰ ওপৰত যি ইনফৰমেশ্যন, সেই ইনফৰমেশ্যন পঢ়িব পৰা বা ৰিচাৰ্চ কৰিব পৰা সমল ব্লেক বক্সটোৱে হয়। আৰু আমাৰ হাতত পৰা তথ্য অনুসৰি এই বিমানখনৰ যিটো ব্লেক বক্স, বয়িং বিমানখনৰ, সেইটো ইতিমধ্যে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী সংস্থাসমূহে, বা যি তদন্তকাৰী সংস্থা আছে তেওঁলোকে এই ব্লেক বক্সটো উদ্ধাৰ কৰিছে, এই তথ্য আছে। কিন্তু এতিয়ালৈকে যিটো আনুষ্ঠানিক বিবৃতি বা আনুষ্ঠানিক অফিচিয়েল কনফাৰ্মেশ্যন, সেই কনফাৰ্মেশ্যনটো কিন্তু এয়াৰ ইণ্ডিয়াই এই মুহূৰ্তত দিয়া নাই। গতিকে অপেক্ষা কৰিব লাগিব। কালিৰ দিনটোত এটা আপুনি যদি চাই, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি তেওঁ যিসকল লোক আঘাতপ্ৰাপ্ত হৈছিলে, বিশেষকৈ কেৱল বিমানৰ যাত্ৰীসকলেই নহয়, যিটো হোষ্টেলত বা যিকেইটা বিল্ডিঙত আহি এই বিমানখন পৰিছিলে, যিহেতু এইটো এটা ৰেচিডেঞ্চিয়েল এৰিয়া, কিন্তু সমীৰণ এতিয়াও এটা কথা মই আপোনাক কওঁ যে কিছু পৰিমাণে এই সংখ্যা যিটো সেই সংখ্যা হয়তো আৰু বেছি হ'ল হয়, যদিহে সেই গোটেই অঞ্চলটোত ৰিডেভেলপমেণ্ট হৈ নাথাকিলে হয়। কাৰণ যিকেইটা বিল্ডিং আপুনি দেখা পাইছে, তাৰ ওচৰ পাজৰ যিবোৰ বিল্ডিং দেখা পাইছে, তাত ইতিমধ্যেই কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল, অৰ্থাৎ নতুনকৈ নিৰ্মাণ হৈ আছিল। আৰু কিছু বিল্ডিং নতুনকৈ নিৰ্মাণ হৈ উঠিছিল, য'লে যিসকল তাৰ আৱাসী আছে তেওঁলোক আহিবলৈ আৰম্ভ কৰিছিল, অৰ্থাৎ সম্পূৰ্ণৰূপে সকলো আৱাসীয়ে গোটেই যিকেইটা বিল্ডিং হৈ উঠিছিল তাত নাছিল, আৰু কিছু বিল্ডিং, তাত যিখিনি বিল্ডিং ধ্বংসপ্ৰাপ্ত হৈছে সেয়া ৰিডেভেলপমেণ্ট হৈ আছিল, অৰ্থাৎ তাত কাম চলি আছিল। গতিকে তেনে ক্ষেত্ৰত যদিহে কেনেবাকৈ সেই অঞ্চলসমূহত পূৰ্বৰ দৰে জনসংখ্যা থাকিলে হয়, এই যিটো সংখ্যা, এই সংখ্যা হয়তো আৰু বেছি হ'ল হয়। গতিকে সেয়া এক ইমানখিনি বেয়া খবৰৰ মাজতো সেইটোৱে এটা ভাল খবৰ বুলি ক'ব লাগিব সমীৰণ। হয়, নিশ্চিতভাৱে প্ৰাঞ্জল প্ৰতিম দাস, আপোনাক পৰৱৰ্তী সময়ছোৱাত আমি পোনপটীয়া সম্প্ৰচাৰ পুনৰ সংযুক্ত কৰাৰ যত্ন কৰিম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ সামগ্ৰিকভাৱে কিছু তথ্য এই মুহূৰ্তত জনাব বিচাৰিছোঁ। ব্লেক বক্স উদ্ধাৰক লৈ কিছু খবৰ চৰ্চাত আছে এই মুহূৰ্তত। যদিহে ব্লেক বক্স উদ্ধাৰৰ তথ্যটো ৰাজহুৱাভাৱে ব্যক্ত কৰে, তেতিয়াহ'লে তাৰ ভিতৰত কি কি ডিফল্ট আছিল সেইসমূহ আচলতে উন্মোচন কৰাৰ ক্ষেত্ৰত কিছু সম্ভৱপৰ হৈ উঠিব। কিন্তু সেই ক্ষেত্ৰত আনুষ্ঠানিক বিবৃতিলৈ আমি অপেক্ষা কৰিব লাগিব। আৰু এই যিটো দুৰ্ঘটনা সংঘটিত হৈছে, অতিকৈ ভয়ংকৰ দুৰ্ঘটনা, এইটো হয়তো বিশ্বৰ প্ৰেক্ষাপটতে সমগ্ৰ ইতিহাসৰ ক্ষেত্ৰতেই এক ডাঙৰ ঘটনা হিচাপে বিবেচিত হ'ব। কাৰণ একেলগে ইমানখিনি লোক মৃত্যু হোৱাৰ যিটো নজিৰ, সেই নজিৰ এনেধৰণে হয়তো নাই। 1996 চনত এটা দুৰ্ঘটনা সংঘটিত হৈছিল, সেই দুৰ্ঘটনাটোৰ প্ৰেক্ষাপট অৱশ্যে কিছু পৃথক আছিল, আৰু কালিৰ দিনটোত যিটো দুৰ্ঘটনা সংঘটিত হ'ল তাৰো প্ৰেক্ষাপট কিছু পৃথক। আমি দুয়োটা ঘটনাৰ আমি সবিশেষ দাঙি ধৰিবলৈ এই মুহূৰ্তত যত্ন কৰিম।